নমস্কাৰ সকলোকে মোৰ গণিত বিষয়ৰ ইউটিউব চেনেল শূন্য দ্য মেথমেটিক্স কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, লাষ্ট ক্লাছত আমি অনুশীলনী 8.4ৰ 5ৰ সমস্যাবোৰ সমাধান কৰিবলৈ আৰম্ভ কৰিছিলোঁ। ইয়াৰে আমি 5ৰ নাম্বাৰ 3 লৈ কৰিছিলোঁ। আজি আমি নাম্বাৰ 4ৰ পৰা আৰম্ভ কৰিম। নাম্বাৰ 4 চোৱা কি দিছে আমাক 1 + sec a ডিভাইডেড বাই sec a ইজ ইকুৱেল টু sin a স্কুৱেৰ ডিভাইডেড বাই 1 - cos a। ঠিক আছে, প্ৰশ্নটো লিখিলোঁ, এয়া আমি সমাধান কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক আগতে মেনশ্যন কৰিছিলোঁ যে আমি সমাধান কেনেকৈ কৰিম। হয়, আমি বাওপক্ষৰ পৰা আমি সোপক্ষ ইকুৱেল লিখাম বা সোপক্ষৰ পৰা বাওপক্ষ দেখাম, বা কেতিয়াবা আমাৰ কি কৰিব লাগিব, দুয়োপক্ষ সৰল কৰি পেলাই আমাৰ দুয়োপক্ষ সমান দেখুৱাব লাগিব। ঠিক আছে, আমি বাওপক্ষটো লৈ ল'লোঁ। এতিয়া আমি বাওপক্ষ সমাধান বা সৰল কৰিম। সৰল কৰোঁতে আমি কি কৰিম, আমি যেনেকৈ শিকিছিলোঁ যে প্ৰতিটো ৰাশিক আমি চাইন বা কছত প্ৰকাশ কৰি দিম। চ' ইয়াত আমি চেকক কিহত প্ৰকাশ কৰিব পাৰি, কছত প্ৰকাশ কৰিব পাৰি। চ' প্ৰথমতে চেকত আমি কছত প্ৰকাশ কৰি দিম। চেক মানে হ'ল আমাৰ 1/cos a। একেদৰে ইয়াতো কি হ'ল আমাৰ 1/cos a। আকৌ ইয়াত ভগ্নাংশৰ ভগ্নাংশ আছে, ইয়াক আমি সৰল কৰি ল'ম। এইটো আমি যোগ কৰিম প্ৰথমতে। চ' এই দুটা যোগ কৰিলে কি হ'ব, আমাৰ ইয়াত লসাগু হ'ব cos a, ইয়াত হ'ব cos a + 1 ডিভাইড বাই কি আছে 1/cos a। হ'লে এতিয়া আমি এই ভগ্নাংশটোক আমি পূৰণ হিচাপে প্ৰকাশ কৰিম। cos a + 1 ডিভাইড বাই কি আছে আমাৰ cos a ইনটু, এইটো আমাৰ বিপৰীত হৈ যায় পূৰণ কৰিলে, cos a/1 মানে কি cos a। ঠিক আছে, ইয়াত কি কৰিব পাৰি এতিয়া চোৱা, cos a কাটা গ'ল, কিমান থাকিলে আমাৰ cos a + 1। ঠিক আছে, আমি বাওপক্ষ সৰল কৰিবলৈ কি পালোঁ, cos a + 1। সোপক্ষ আহিল নে আমাৰ, নাই অহা। চ' ইয়াতে এতিয়া কি কৰিব লাগিব, আমাৰ সোপক্ষকো বেলেগে আমাৰ সৰল কৰিব লাগিব। তেতিয়া সোপক্ষ সৰল কৰি আমি এই মানটো যদি পাই যাওঁ, তেতিয়া দুয়োটা পক্ষ আমাৰ কি হৈ যাব, সমান হৈ যাব। ঠিক আছে, এতিয়া আমি সোপক্ষ সৰল কৰিম। sin স্কুৱেৰ a ডিভাইডেড বাই 1 - cos a। এতিয়া চোৱা কি কৰিম, আমি ইয়াত আমি সৰল কৰিবলৈ কিহত পালোঁ, কছত পালোঁ। কিহত পালোঁ আমি, কছত। চ' ইয়াকো আমি এনেকৈ সৰল কৰি যাম যে প্ৰতিটো ৰাশিত আমি একমাত্ৰ কছতে প্ৰকাশ কৰোঁ, তেতিয়া আমি সহজতে এইটো ওলাই আহিব। ঠিক আছে, আমাৰ ইয়াত হৰতটো কছ আছেই, এতিয়া আমি লবক আমি কছত প্ৰকাশ কৰিম। কিন্তু ইয়াত লবত আমাৰ কি আছে, চাইন আছে। চাইনক আমি কিহত প্ৰকাশ কৰিব লাগিব, কছত প্ৰকাশ কৰিব লাগিব। চাইন স্কুৱেৰ ইকুৱেল টু কি আছিল, অকল মনত পেলো অভেদত শিকিছিলা। চাইন স্কুৱেৰ ইকুৱেল টু কি হ'ব, 1 - cos স্কুৱেৰ ডিভাইডেড বাই 1 - cos a। হ'লে এতিয়া চোৱা কি কৰিম, নেক্সট ষ্টেপ প্ৰথম অংকটোৰ নিচিনাই 1ক আমি কি লিখিব পাৰোঁ বুলি কৈছিলোঁ, 1 স্কুৱেৰ। চ' ইয়াত 1 স্কুৱেৰ হ'লে কি হ'ব, 1 স্কুৱেৰ - cos স্কুৱেৰ অৰ্থাৎ a স্কুৱেৰ - b স্কুৱেৰ। ইয়াত মই এক্সট্ৰাকৈ লিখি নলওঁ, ইয়াত নিজে নিজে বুজি ল'বা। 1 স্কুৱেৰ - কি cos স্কুৱেৰ, 1 মানে 1 স্কুৱেৰ অৰ্থাৎ a স্কুৱেৰ - b স্কুৱেৰ ইকুৱেল টু কি হ'ব, a + b হ'ল a - b হ'ল ডিভাইড বাই কি আছে 1 - cos a। হ'লনে? এতিয়া চোৱা এইটো এটা কাটা গ'ল, কি থাকিল আমাৰ 1 + cos a। ইয়াত পাইছিলোঁ আমি cos a + 1, ইয়াত কি পালোঁ আমি 1 + cos a। একেটা কথাই আমাৰ লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড মিলি গ'ল নে নাই, ইয়াৰ নিচিনা সজাই আমি লিখি দিলোঁ। গতিকে আমি কি লিখি দিম, এটাকে লেফ্ট হেণ্ড চাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড চাইড, বা পক্ষৰ সোপক্ষ সমান হৈ গ'ল। ঠিক আছে, আমাৰ প্ৰমাণ হৈ গ'ল। 5 নম্বৰটো চোৱা কি সুধিছে, cos a - sin a + 1 ডিভাইডেড বাই cos a + sin a - 1 ইজ ইকুৱেল টু cosec a + cot a। এইটো আমাক প্ৰমাণ কৰিব দিছে। লগতে আমাক অভেদ এটা দি দিছে, এইটো আমাক ব্যৱহাৰ কৰিব দিছে। পৰীক্ষাত বাৰু এইটো আমাক উল্লেখ কৰা নাথাকে, জাষ্ট এইটো আমাক প্ৰুফহে কৰিব দিব। ঠিক আছে, এইটো আমি প্ৰুফ কৰিব চেষ্টা কৰিম। সমাধানত আমি বাওপক্ষটো লিখি ল'লোঁ। এই বাওপক্ষৰ মান দেখুৱাব লাগে আমাৰ কি, cosec a + cot a। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই এনেকুৱা ত্ৰিকোণমিতিক সমস্যাবোৰ সমাধান কৰিবলৈ কি শিকাইছিলোঁ যে যিমান দূৰ পৰাও আমি ত্ৰিকোণমিতিক অনুপাতবোৰক চাইন আৰু কছত প্ৰকাশ কৰি আমি সমস্যাবোৰ সমাধান কৰিব চেষ্টা কৰিলে কি হয়, ইজি হয়। চব সমস্যাত নহয়, কিন্তু বেছিভাগ সমস্যাতে আমি যদি চাইন আৰু কছত প্ৰকাশ সমাধান কৰোঁ, তেতিয়া কি হয়, আমাৰ কৰিবলৈ ইজি হয়। ইয়াত যিহেতু চোৱা কছ আৰু চাইনত অলৰেডি আছেই, তাত আমাৰ প্ৰকাশ কৰাৰ কোনো প্ৰশ্নই নাহে। চ' আমি ইয়াত বেলেগ ট্ৰিক্স এপ্লাই কৰিব লাগিব, যে ইয়াত আমি কোনো অভেদ প্ৰয়োগ কৰিব পাৰি নেকি। ইয়াত যদি আমি চাওঁ, তাত কোনো আমি ডিৰেক্টলি অভেদ কোনো প্ৰয়োগ কৰিব নোৱাৰি। চ' এই সমস্যাটো সমাধান কৰিবৰ কাৰণে আমি বেলেগ কিবা উপায় অৱলম্বন কৰিব লাগিব। চ' কি কৰিম চোৱা, ভালদৰে চাবা এই সমস্যাটো আমি কেনেকৈ সমাধান কৰিম। আমাৰ সোপক্ষত দেখুৱাব লাগে cosec a + cot a, কিন্তু আমাৰ ইয়াত বাওপক্ষত অনুপাত দি আছে cos আৰু কি চাইন। এতিয়া চোৱা আমি কি জানো যে cosec a মানে কি, cosec a আমি চাইনত লিখিব পাৰোঁ। cosec a মানে হ'ল আমাৰ 1/sin a,
একেদৰে কটকো আমি সাইন কছত লিখিব পাৰো কট মানে হল আমাৰ cos a বাই sin a ইয়াত পালো আমি 1 বাই sin a ইয়াত পালো আমি cos a বাই sin a অৰ্থাৎ দুয়োটা ৰাশিতে আমাৰ কি আছে sin a আছে হৰত ঠিক আছে এতিয়া চোৱা এই গোটেই কেইটা ৰাশিক যদি মই sin a ৰে হৰণ কৰি দিও তেতিয়া আমি কি পাম cos a sin a ৰে হৰণ কৰিলে কি হ'ব cos a বাই sin a মানে cot sin a ৰে হৰণ কৰিলে কাটা যাব 1 পাম আৰু 1 অফ sin a ৰে হৰণ কৰিলে আমি কি পাম cosec পাম অৰ্থাৎ sin a ৰে হৰণ কৰিলে ইয়াত পাই আছো আমি cot a ইয়াত পাইছো আমি cosec a তাৰমানে এই দুটাটো ৰিকোয়াৰমেন্ট আমাৰ প্ৰয়োজন অংকটো সমাধান কৰিবলৈ সো গতিকে এই সমস্যাটো সমাধান কৰিবলৈ আমি কি কৰিম প্ৰতিটো ত্ৰিকোণমিতিক অনুপাতক আমি sin a ৰে হৰণ কৰি দিম ঠিক আছে সো এটা আমি এটা এটাকে গোটেই কেইটাক sin a ৰে হৰণ কৰি দিম প্ৰথমটো আছে cos a sin a ৰে হৰণ কৰিলো ডিভাইড বাই sin a তাৰপিছত sin a বাই sin a প্লাস কি হ'ব 1 বাই sin a প্ৰতিটো ৰাশিক মই লবৰ প্ৰতিটো ৰাশিক sin a ৰে হৰণ কৰি দিলো এতিয়া ভগ্নাংশৰ মানটো একে থাকিবলৈ আমাৰ হৰৰ প্ৰতিটো মানক কিৰে হৰণ কৰিব লাগিব sin a ৰে হৰণ কৰিব লাগিব সো আমি কি পাম cos a বাই sin a প্লাস sin a বাই sin a মাইনাস কি আছে আমাৰ 1 sin a বাই sin a ঠিক আছে এটা হৰণ ফলটো লিখি দিয়া বা হৰণ কৰাৰ পিছত আমি কি অনুপাত পাওঁ cos a বাই sin a মানে কি আমাৰ cot a মাইনাস sin a কাটা গ'ল কিমান থাকিল আমাৰ 1 ইয়াত 1 বাই sin a কে আমি লিখিব পাৰো cosec a ঠিক আছে একেদৰে ইয়াতো কি হ'ব আমাৰ cot a cos বাই sin প্লাস sin a কেনসেল গ'ল কিমান পাম আমি 1 বাই sin a মানে হ'ল আমাৰ cosec a ঠিক আছে আমি sin a ৰে হৰণ কৰি দিয়াৰ পিছত আমি এই মান পালো আমাৰ ৰিকোয়াৰমেন্ট আছে cosec আৰু cot সো ইয়াত আমি কেনেবাকৈ cosec আৰু cot পালো সো ইয়াক আমি সৰল কৰি গৈ থাকিলে ইমানটো আমি নিশ্চয় পাই যাম ঠিক আছে তো নেক্সট স্টেপ সো কি কৰো আমি নেক্সট স্টেপত আগবঢ়াৰ আগত আমি কি কৰিম 1 টো আমি শেষত লিখিম অনুপাত দুটা একেলগে লিখি লম প্লাস cosec a minus 1 cot a minus cosec a plus 1 ঠিক আছে তো নেক্সট স্টেপটো খুবই ইম্পৰ্টেন্ট ভালদৰে মন দিবা খুব ইম্পৰ্টেন্ট স্টেপ এটো ইয়াত আমি কি কৰিম এই 1 যে আছে এই 1ক আমি ৰিপ্লেস কৰিম মানে অৰ্থাৎ 1ৰ জায়গাত আমি বেলেগ মান হে বহাম কি বহাম নিশ্চয় ত্ৰিকোণমিতিক অনুপাতে বহাব লাগিব ইয়াত যেহেতু ত্ৰিকোণমিতিক অনুপাতৰ আমি সমস্যা সমাধান কৰি আছো মৰম ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি মনত পেলোৱা আমি অভেদত যি তিনটা অভেদ পালো এই তিনিটা অভেদত কিন্তু আমাৰ 1 আছে যেনেকৈ sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 নাম্বাৰ 2 কি আছিল আমাৰ sec স্কয়াৰ থিটা ইজ ইকুৱেল টু 1 প্লাস tan স্কয়াৰ থিটা শেষৰটো আছিল আমাৰ cosec স্কয়াৰ থিটা ইকুৱেল টু 1 প্লাস cot স্কয়াৰ থিটা সেই যি আমাৰ অভেদত যোনটো 1 আছে সেই 1ক আমি এই 1ক আমি সেই অনুপাতৰ দ্বাৰা আমি কি কৰিম ৰিপ্লেস কৰিম এতিয়া সো এই তিনিটা অভেদৰ ভিতৰত আমি শেষৰ অভেদটো ইউজ কৰিম কাৰণ এই সমস্যাটোত আমাৰ cot আৰু cosec আছে আৰু তৃতীয় অভেদটো তোমাৰ cot আৰু cosec আছে গতিকে তৃতীয় অভেদটোৰ দ্বাৰা আমি এই 1ক কি কৰিম ৰিপ্লেস কৰিম সো আমি কেনেকৈ ৰিপ্লেস কৰিব পাৰো আমাৰ তৃতীয় অভেদটো কি আছিল যে cosec স্কয়াৰ a বা থিটা ইজ ইকুৱেল টু 1 প্লাস cot স্কয়াৰ a তো ইয়াৰ পৰা আমি 1ৰ মান উলিয়াই দিব পাৰো cot স্কয়াৰ ফালে নি দিয়া cosec স্কয়াৰ a মাইনাস কি হ'ব cot স্কয়াৰ a ইজ ইকুৱেল টু কিমান হ'ব আমাৰ 1 অৰ্থাৎ 1ৰ ঠাইতে আমি কি লিখিব পাৰো cosec স্কয়াৰ a minus cot স্কয়াৰ একচুয়ালি তোমালোকক এটো মই শিকিব দিছিলো যে cosec স্কয়াৰ a minus cot স্কয়াৰ ইকুৱেল টু 1 এটো মুখস্থ থাকিব লাগে তোমালোকৰ যে কি নহক গতিকে 1ৰ ঠাইতে আমি কি লিখি দিব পাৰো cosec স্কয়াৰ a minus cot স্কয়াৰ সো আমি তাকে লিখিম cot a plus cosec a minus যেটো মাইনাস আছে ব্ৰেকেটত লিখিব লাগিব cosec স্কয়াৰ a minus cot স্কয়াৰ 1ক ৰিপ্লেস কৰি পেলাই মই a লিখি দিলো ঠিক আছে নিশ্চয় বুজি পাইছে কেনেকৈ লিখিলো মই হৰৰ মানবোৰ একে ৰাখিম আমি তাত একো চেঞ্জ নকৰো আমি 1ক ৰিপ্লেস কৰি তে নেক্সট স্টেপ চোৱা তোমালোকে যদি ইয়াত ভালদৰে লক্ষ্য কৰা ইয়াত চোৱা আমি বীজগণিত অভেদ এপ্লাই কৰিব পাৰিম কেনেকৈ কৰিম আগতে কৰিছো a আৰু b দি পঢ়া a হ'ব আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ সো a স্কয়াৰ মাইনাস b স্কয়াৰ মানে কি আমি জানো a প্লাস b হলে মাইনাস b হল সো এটা আমি এপ্লাই কৰি দিম সো আছে আমাৰ ইয়াত cot a প্লাস cosec a মাইনাস এটো a স্কয়াৰ মাইনাস b স্কয়াৰ হৈ আছে গতিকে কি হ'ব আমাৰ a প্লাস b হল a মানে cosec b মানে cot আছে সো এটো a প্লাস b হল লিখিলো আমি আকৌ হ'ব আমাৰ a মাইনাস b হল অৰ্থাৎ cosec a মাইনাস cot a ঠিক আছে বীজগণিত অভেদ এপ্লাই কৰিলে a স্কয়াৰ মাইনাস b স্কয়াৰ ইয়াত সো এতিয়া একে থাকিম আমি একে ৰাখিম বলে নেক্সট স্টেপ চোৱা আমি কি কৰিব পাৰিম সো ইয়াত এইটো এটা ৰাখি দুটা ৰাখি আছে এই দুটা ৰাখিৰ পৰা আমি কমন লব পাৰিম মিল থকা কমন ৰাখি আছে ইয়াত চোৱা এইটোত কি আছে আমাৰ
কটে প্লাছ কচেকে আছে, ইয়াতো কি আছে আমাৰ কটে প্লাছ কচেকে আছে, আৰু এই দুটা ৰাশিৰ পৰা এই মানটো আমি কি ল'ব পাৰোঁ, কমন ল'ব পাৰোঁ। তাকে আমি কমন ল'ম, কটে প্লাছ কচেকে কমন লোৱাৰ পিছত এইখিনিত থাকিল আমাৰ কিমান 1, এইটো কমন ল'লোঁ, মাইনাছ এই ৰাশিটো ইয়ালৈ আহি গ'ল, তো কটে প্লাছ কচেকে এইটো কটে প্লাছ কচেকে আহি গ'ল, থাকিল কি আমাৰ কচেকে মাইনাছ কটে। ঠিক আছে, এতিয়া সেইটোক আমি কমন লোৱাৰ পিছত এই মানটো পালোঁ, আমাৰ সৰহ মানটো একে থাকিব, হ'ল। নেক্সট জাষ্ট আমি এই ফাৰ্ষ্ট ব্ৰেকেটটো তৃতীয় বন্ধনীৰ ভিতৰত যোনটো ফাৰ্ষ্ট বন্ধনী আছে সেইটো আমি উঠাই দিম, উঠাই দিয়াৰ পিছত আমি কি পাওঁ চোৱা, কটে প্লাছ কচেকে হোল ইনটু ইয়াতো আমি 1 মাইনাছ কচেকে মাইনাছে মাইনাছে প্লাছ কটে ডিভাইডেড বাই কি আছে আমাৰ কটে মাইনাছ কচেকে প্লাছ 1, হ'লনে? এতিয়া চোৱা কি কৰিব পাৰি আমি নেক্সট ষ্টেপটো, ইয়াত চোৱা কি আছে 1 মাইনাছ কচেকে প্লাছ কটে, ইয়াৰ লগত পূৰণ হৈ আছে 1 মাইনাছ কচেকে প্লাছ কটে, ইয়াতো চোৱা 1 মাইনাছ কচেকে প্লাছ কটে, এইটোতো একে আহে নহয় জানো, অনুপাতবোৰ পজিশ্যনবোৰ বেলেগ বেলেগ আছে কিন্তু এই দুটাটো একে, চ' এই দুটাক আমি কি কৰি কাট কৰি দিব পাৰি, কেঞ্চেল কৰি দিব পাৰি, আমাৰ হাতত কি বাকী থাকিল কটে প্লাছ কচেকে। এইটোতো আমাৰ প্ৰমাণ কৰিব দিছিল, আমাৰ ক্ৰমটো বেলেগ আছিল, আমাৰ প্ৰমাণটো কি কৰিব দিছিল আমাক চোৱা কচেকে প্লাছ কটে, ইয়াত আমি পাই গ'লোঁ, আমি কি পালোঁ কটে প্লাছ কচেকে, পজিশ্যনটো চেঞ্জ কৰি লিখিলে কি হ'ব কচেকে প্লাছ কটে, চ' আমি ৰাইট হেণ্ড চাইড পাই গ'লোঁ। ঠিক আছে, চ' ইয়াৰ আমাৰ অংকৰ ট্ৰিক্সটো কি পাইছোঁ যে কেনেকৈ সমাধান কৰিব লাগে, আমাৰ যে প্ৰতিটো ৰাশিক আমি কিহেৰে হৰণ কৰিছোঁ চাইনেৰে, এই চাইনটো আমি ক'ৰ পৰা আইডিয়া কৰি উলিয়াইছোঁ যে আমাৰ সমাধানত কি লাগে কচেক আৰু কটে লাগে, গতিকে এই দুয়োটা ৰাশিৰ হৰত আমাৰ চাইন আছে, গতিকে প্ৰতিটো ৰাশিক মই কিহেৰে হৰণ কৰিছোঁ চাইনেৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইবোৰ সমাধানত যথেষ্ট প্ৰেক্টিছৰ প্ৰয়োজন, যিমান প্ৰেক্টিছ কৰিবা সিমান পাৰিবা। নাম্বাৰ 6 চোৱা, 5ৰ 6 √1 প্লাছ চাইন এ ডিভাইডেড বাই 1 মাইনাছ চাইন এ ইজ ইকুৱেল টু চেক এ প্লাছ টেন এ। আমি সমাধানৰ কাৰণে বাওঁপক্ষটো লিখি ল'লোঁ, √1 প্লাছ চাইন এ ডিভাইডেড বাই 1 মাইনাছ চাইন এ দেখুৱাব লাগে আমাৰ চেক এ প্লাছ টেন এ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো অলৰেডি আমাৰ চাইনত আছে অনুবাদটো, চ' এক্সট্ৰাকৈ প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। চ' এই সমস্যাটো আমি সমাধান কেনেকৈ কৰিম, চ' এনেকুৱা সমস্যা ভালদৰে চাই লোৱা, এনেকুৱা যেতিয়া সমস্যাবোৰ থাকিব, চ' ইয়াত 1 প্লাছ চাইন এ, ইয়াত 1 মাইনাছ চাইন এ আছে, আমি হৰত আমি বীজগণিতীয় অভেদ এপ্লাই কৰিম। বীজগণিত অভেদ কোনটো এপ্লাই কৰিম মনত ৰাখিবা তোমালোকে, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, ইয়াত আমি কি অভেদ এপ্লাই কৰিম এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, কেনেকৈ এপ্লাই কৰিম, আমি কি জানো যে এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ইজ ইকুৱেল টু এ প্লাছ বি হোল ইনটু এ মাইনাছ বি, ইয়াক যদি এ আৰু ইয়াক যদি বি দি পঢ়োঁ আমি কি হ'ব এ মাইনাছ বি, চ' ইয়াৰ লগত যদি মই এ প্লাছ বি মাল্টিপ্লাই কৰি দিওঁ তেতিয়া আমি কি পাম এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ পাম। ঠিক আছে, অৰ্থাৎ আমি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ বীজগণিত এপ্লাই কৰিবৰ কাৰণে আমি কি কৰিম, ইয়াত 1 প্লাছ চাইনে আছে, ইয়াক মই কিহেৰে পূৰণ কৰি দিম 1 প্লাছ চাইনেৰে পূৰণ কৰি দিম। ঠিক আছে, যেতিয়া মই হৰত 1 প্লাছ চাইনেৰে এক্সট্ৰাকৈ এটা পূৰণ কৰিম, আমি লগতো পূৰণ কৰিব লাগিব। চ' এনেকুৱা সমস্যা সমাধান কৰাৰ ট্ৰিক্স এইটোৱে, বিভিন্ন ধৰণে কৰিব পাৰি, এইটো আমাৰ ইজিয়েষ্ট হয় আৰু প্ৰচেছটো। ইয়াক কিহেৰে পূৰণ কৰিম বুলি কৈছোঁ মই 1 প্লাছ চাইনে, তেতিয়া তোমাৰ ইয়াত আমি এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ অভেদটো ইউজ কৰিব পাৰিম। ইয়াত বেছিকৈ হৰত 1 প্লাছ চাইনে পূৰণ কৰিম, লগতো দিব লাগিব, হ'লনে? এতিয়া চোৱা নেক্সট ষ্টেপ, এই দুটা একে আছে গতিকে হোল স্কুৱেৰ হ'ল, ইয়াত এ মাইনাছ বি হোল ইনটু এ প্লাছ বি, ডেট ইজ কি হ'ব এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ। ঠিক আছে, নেক্সট ষ্টেপ, ওৱান স্কুৱেৰ মানে 1 স্কুৱেৰ মানে 1, চ' ইয়াত কি আছে আমাৰ 1 মাইনাছ চাইন স্কুৱেৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল 1 মাইনাছ চাইন স্কুৱেৰ মানে কি, তোমালোকক অভেদৰ পৰা শিকিব দিছিলোঁ এক্সট্ৰাকৈ, 1 মাইনাছ চাইন স্কুৱেৰ মানে হ'ল কচ স্কুৱেৰ। এইটো চোৱা আমি অভেদটো কি পাইছিলোঁ চাইন স্কুৱেৰ এ প্লাছ কচ স্কুৱেৰ এ ইজ ইকুৱেল টু কিমান 1, চ' এতেকে আমি কি লিখিব পাৰোঁ যে কচ স্কুৱেৰ এ ইজ ইকুৱেল টু কি হ'ব 1 মাইনাছ চাইন স্কুৱেৰ এ, অৰ্থাৎ 1 মাইনাছ চাইন স্কুৱেৰ এ আমি কি লিখি দিব পাৰি কচ স্কুৱেৰ এ। এনেকুৱা জানিব লাগে যে 1 মাইনাছ চাইন স্কুৱেৰ এ মানে হ'ল তোমাৰ কচ স্কুৱেৰ এ, একেটা 1 মাইনাছ কচ স্কুৱেৰ এ মানে হ'ল তোমাৰ চাইন স্কুৱেৰ এ, চ' এটা আমি লিখি দিব পাৰি কচ স্কুৱেৰ এ। ঠিক আছে, চ' ইয়াৰ হোল স্কুৱেৰ আছে, ইয়াতো স্কুৱেৰ আছে, গতিকে বৰ্গমূলটো আমি উঠাই দিব পাৰি, কি থাকিব আমাৰ 1 প্লাছ চাইন এ ডিভাইডেড বাই কচ এ, হ'লনে? আমাৰ প্ৰমাণটো কি লাগে
সেকে প্লাছ টেন এ। ইয়াক যদি মই ছেপাৰেট কৰি দিওঁ আমি কি পাম 1/cos এ প্লাছ sin a বাই cos এ। ঠিক আছে, তো 1/cos এ মানে কি জানো আমি 1/cos এ মানে কি আমাৰ সেকে পাই যাম, sin a বাই cos এ মানে কি আমাৰ tan a পাই যাম, হৈ গ'ল আমাৰ। জাষ্ট ছেপাৰেট কৰিব লাগিব এতিয়া। চ' কি হ'ব 1/cos এ আমি ছেপাৰেট কৰিলোঁ প্লাছ sin a বাই cos এ। চ' 1/cos এ মানে কি আমাৰ সেকে, sin a বাই cos এ মানে হ'ল আমাৰ tan a। ইজিলি প্ৰুফ হৈ গ'ল। ঠিক আছে, জাষ্ট ফিক্স ইয়াত আমি কি এপ্লাই কৰিছোঁ ইয়াত যে আমাৰ 1 - sin a আছে, আমি হৰৰ লগত 1 + sin a মাল্টিপ্লাই কৰিছোঁ, কিয় যাতে ইয়াৰ a² - b² অভেদটো আমি ইউজ কৰিব পাৰোঁ। নাম্বাৰ 7 চোৱা কি আছে, sin θ - 2 sin কিউব θ ডিভাইডেড বাই 2 cos কিউব θ - cos θ ইজ ইকুৱেল টু tan θ। আমি বাওঁপক্ষটো লিখি ল'লোঁ। চ' ইয়াৰ মান দেখুৱাবলৈ কিমান আমাৰ tan θ, এইখিনি সৰল কৰিলে আমি কিমান পাম tan θ। মই ছাত্ৰ ছাত্ৰীসকল tan θ ইকুৱেল টু আমি কি লিখিব পাৰি যদি sin আৰু cos লিখোঁ, tan θ মানে আমি কি জানো, tan θ মানে হ'ল আমাৰ sin θ বাই cos θ। চ' ইয়াত লগত আমাৰ sin আছে, হৰত আমাৰ কি আছে cos আছে। কেনেবাকৈ যদি এইবোৰ সৰল কৰি পেলাই ইয়াত কেৱল sin আৰু ইয়াত কেৱল cos মিলাই ল'ব পাৰোঁ, তেতিয়া sin বাই cos হৈ যাব। sin বাই cos মানে কি আমাৰ tan θ হৈ যাব। ঠিক আছে, চ' আমি তেনেকৈ কৰিব চেষ্টা কৰিম। চ' ইয়াত আমি প্ৰথমে কি কৰিব পাৰোঁ সেইটো চোৱা। ইয়াত আমি কোনো অভেদ এপ্লাই কৰিব পাৰোঁনে? তেনেকুৱা কোনো অভেদ এপ্লাই কৰিব নোৱাৰোঁ। চ' ইয়াত চালে এই দুয়োটা ৰাশিত চোৱা কি ইয়াতো sin θ আছে, ইয়াতো sin θ আছে, গতিকে আমি কি কৰিব পাৰি এই দুয়োটা ৰাশিৰ পৰা মই sin θটো কমন ল'ব পাৰিম। ঠিক আছে, চ' sin θ কমন লোৱা কি থাকিব আমাৰ sin θ কমন ল'লে ইয়াত থাকিব 1 - 2 sin স্কুৱেৰ θ। ঠিক আছে, একেদৰে আমি ইয়াতো পাৰি, ইয়াত কি কমন ল'ব পাৰি আমি cos θ। cos θ কমন ল'লে ইয়াত কি থাকিব 2 cos স্কুৱেৰ θ মাইনাছ কি থাকিব 1। sin θ আৰু cos θ কমন লোৱাৰ পিছত এয়া পালোঁ আমি। এতিয়া চোৱা আমাৰ লাগে কি tan θ। tan θ মানে কি sin বাই cos। এই দুটা ৰাশি যদি কেনেবাকৈ কাট কৰি দিব পাৰোঁ আমি, তেতিয়া কি পাম sin বাই cos, আমি tan পাই যাম। এতিয়াতো আমি কাট কৰিব নোৱাৰোঁ কাৰণ ৰাশিটো টোটেলি ভিন্ন আছে। চোৱা যদি একে ৰাশি হয় তেতিয়া আমি কাট কৰিব পাৰি। ইয়াত অনুপাত আছে আমাৰ চাইনত আৰু ইয়াত অনুপাত আছে কিহৰত আমাৰ কছত। আমি কি কৰিম কেনেবাকৈ যদি কছক মই চাইনত প্ৰকাশ কৰি দিব পাৰি, এইটো যদি মিলি গ'ল তেতিয়া আমি কাট কৰি দিব পাৰিম। আমি কি ক'লোঁ মই কথাটো কেনেবাকৈ যদি কছক মই চাইনত প্ৰকাশ কৰি দিব পাৰি, কেনেবাকৈ মানে কি আমিতো অভেদৰ দ্বাৰা কছক আমি চাইনত লিখিব পাৰোঁ যে cos স্কুৱেৰ θ ইকুৱেল টু কি 1 নম্বৰ অভেদৰ পৰা পাইছিলোঁ আমি cos স্কুৱেৰ θ ইজ ইকুৱেল টু 1 - sin স্কুৱেৰ θ। আগৰ অংকটো কৰিছিলোঁ আমি। একেদৰে বা চাইনক যদি আমি কছত প্ৰকাশ কৰি তেতিয়াও কাট যাব। চাইনক কছত প্ৰকাশ কৰিলে কি হ'ব যে sin স্কুৱেৰ θ ইজ ইকুৱেল টু 1 - cos স্কুৱেৰ θ। যিকোনো এটাক প্ৰকাশ কৰিলে হ'ল। আমি এক কাম কৰোঁ চাইনকে প্ৰকাশ কৰি দিওঁ। ঠিক আছে, অভেদটোৰ পৰা আমি কি পাওঁ যে sin স্কুৱেৰ θ প্লাছ cos স্কুৱেৰ θ ইকুৱেল টু 1। চ' ইয়াৰ পৰা sin স্কুৱেৰ θ ইকুৱেল টু কি হ'ব 1 - cos স্কুৱেৰ θ। এই sin স্কুৱেৰ θৰ জেগাত আমি লিখিব পাৰিম 1 - cos স্কুৱেৰ θ। ঠিক আছে, বা cos স্কুৱেৰ থিটাৰ জেগাত আমি কি লিখিব পাৰিম 1 - sin স্কুৱেৰ থিটা। এইটো আমাৰ ইচ্ছা। আমি একে অনুপাতত কিয় প্ৰকাশ কৰি আছোঁ যাতে দুটা কাট কৰিব পাৰোঁ। 1 - 2 sin স্কুৱেৰৰ জেগাত লিখিম 1 - cos স্কুৱেৰ থিটা অভেদৰ পৰা। বাকীখিনি একে ৰাখিম, তাত চেঞ্জ নকৰোঁ, যিকোনো এটাকহে কৰিম। নেক্সট ষ্টেপ জাষ্ট এই ব্ৰেকেটটো আমি উঠাই দিম। কি হ'ব 1 - 2 1 = 2 - প্লাছ কি হ'ব 2 cos স্কুৱেৰ θ ডিভাইডেড বাই কি আছে cos θ 2 cos স্কুৱেৰ θ - 1। নেক্সট ষ্টেপ চোৱা sin θ। ইয়াত 1 - 2 মানে কিমান হয় আমাৰ -1 প্লাছ কি আছে 2 cos স্কুৱেৰ θ ডিভাইড বাই cos θ 2 cos স্কুৱেৰ θ - 1। বাকীখিনি একে ৰাখিছোঁ, জাষ্ট ইয়াত সৰল কৰি গৈ আছোঁ আমি। এতিয়া চোৱাচোন এই ৰাশি দুটা একে হ'লনে নাই। ইয়াত আছে 2 cos স্কুৱেৰ θ - 1 প্লাছটো আগত পঢ়িলে 2 cos স্কুৱেৰ θ - 1। ইয়াতো কি আছে 2 cos স্কুৱেৰ θ - 1। চ' এইটোতে কিবা কাট যাব আমাৰ। কি বাকী থাকিল আমাৰ হাতত যি আমাৰ প্ৰয়োজন সেইটোৱে আমাৰ বাকী আছে sin θ বাই cos θ। চ' sin θ বাই cos θ মানে কি আমাৰ tan θ পাই গ'লোঁ আমি। ঠিক আছে।